বুধবাৰে নগাঁও জিলাৰ জুৰিয়াত নতুন দুচকীয়া হিৰো ডিলাৰশ্বিপ খান হিৰো উদ্বোধন কৰা হয়। হিৰোই নগাঁৱৰ জুৰিয়াত এটা নতুন ডিলাৰশ্বিপ উদ্বোধন কৰিছে। জুৰিয়াৰ থানা ৰোড চাৰিআলিত সম্পূৰ্ণ নতুন অত্যাধুনিক সুবিধা থকা ডিলাৰ খান হিৰো উদ্বোধন কৰা হয়। এই এছ'চিয়েট ডিলাৰত বিক্ৰী আৰু সেৱা আগবঢ়োৱা হ'ব। বিশেষকৈ জুৰিয়াৰ ওচৰে পাজৰে থকা গ্ৰাহকৰ সুবিধাৰ্থে এই ডিলাৰ স্থাপন বিশেষকৈ জুৰিয়াৰ ওচৰে পাজৰে থকা গ্ৰাহকৰ সুবিধাৰ্থে এই ডিলাৰ স্থাপন কৰা হৈছে। প্ৰতিগৰাকী গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিলাৰটোৱে একেলগে হিৰো মটৰচাইকেল বিক্ৰী আৰু সেৱা দুয়োটা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ডিলাৰটোৱে হিৰোৰ দুচকীয়া বাহনৰ সামগ্ৰীৰ বিস্তৃত ৰেঞ্জ আগবঢ়াব, য'ত স্প্লেণ্ডাৰ, গ্লেমাৰ আদিৰ দৰে হিৰোৰ বিভিন্ন পৰিসৰৰ বাহনৰ উপলব্ধ হ'ব। উদ্বোধনৰ পিছত খান হিৰোৰ স্বত্বাধিকাৰী জাকিৰ খানে কয় যে জুৰিয়া আৰু ইয়াৰ ওচৰে পাজৰে থকা অঞ্চলৰ প্ৰতিগৰাকী গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হিৰোৰ সেৱা আগবঢ়োৱা হ'ব। চহৰৰ শ্বৰুমৰ পৰা দুচকীয়া বাহন ক্ৰয় কৰিলে যিবোৰ সুবিধা লাভ কৰে, সেই সকলোবোৰ সুবিধা ইয়াতো লাভ কৰিব। লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে খান হিৰোৰ স্বত্বাধিকাৰীয়ে। জুৰিয়াবাসীৰ কাৰণে এটা নতুন হিৰো ডিলাৰ ইয়াত অপেনিং কৰিছোঁ। দেখা গৈছে বিগত বহুত বছৰ ধৰি আমাৰ জুৰিয়া ৰাইজে ইয়াৰ পৰা নগাঁৱত বহুত সময় ধৰি বহি থকা বহুত সময়ৰ হেৰি হয় আৰু তেওঁলোকৰ বহুত কষ্ট হয়। যাৰ কাৰণে মই ভাবিছোঁ যে তেওঁলোকে যাতে কষ্ট নহওক, সেইবাবে মই এই ডিলাৰটো ৰাইজৰ সুবিধাৰ্থে মই মুকলি কৰিছোঁ। এনে গাড়ীখন মোক ক'ৰ পৰা আনে আপোনালোকে? গাড়ী আমাৰ নগাঁৱত আপোনাৰ হিৰো ডিলাৰৰ পৰা আহে। আমাৰ এইটো অথৰাইজ ডিলাৰ হয়। আমাৰ চিটি হিৰোৰ পৰা আহে। ছাৰ্ভিচ চেণ্টাৰো আছে ইয়াত। আমাৰ ছাৰ্ভিচ চেণ্টাৰ আছে, সকলোখিনি আছে ইয়াত। ইয়াৰ হিৰোৰ বাইকৰ কোনো কামৰ কাৰণে নগাঁও যাবলৈ কোনো দৰকাৰ নহ'ব, চব কিছু ইয়াতে হ'ব। কি ক'ব, যিহেতু আপুনি এতিয়া উদ্বোধন কৰিব গৈ আছে, এই সময়ত আপোনাৰ উপলব্ধি কি হ'ব? উপলব্ধি এইটো যে ৰাইজে যাতে মোক আশীৰ্বাদ দিয়ে আৰু যাতে মই যাতে আগুৱাই যাব পাৰোঁ। এই ডিলাৰৰ জৰিয়তে ৰাইজৰো সকাহ হওক আৰু মোৰো যাতে ডিলাৰ চলে, ষ্টাফ যাতে মই চলাব পাৰোঁ, এই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজৰ প্ৰতি আপোনাৰ আহ্বান কি? ৰাইজৰ প্ৰতি এই আহ্বান, ৰাইজে যাতে মোক লগত সহযোগ কৰে। মাজত আমাৰ এইটো এটা ভাল খবৰ যে আমাৰ জুৰিয়াত জাকিৰ খান চাহাবৰ এই স্বত্বাধিকাৰীত শ্ৰী হিৰো এটা শ্ব'ৰুম মুকলি কৰা হ'ল। এই শ্ব'ৰুম মুকলি কৰি যিহেতুকে এই বাইকখন ভাৰতবৰ্ষত একেবাৰে আটাইতকৈ জনপ্ৰিয় বাইক, সকলোৱে এই বাইক পচন্দ কৰে। গতিকে এই বাইক কিনিবলৈ হ'লে মানুহবিলাকে মূল চহৰত যাব লাগে। মূল চহৰত গ'লে ৰাতিপুৱাৰ পৰা আবেলিলৈকে বহি থাকি খুব কষ্ট হয়। আমাৰ জাকিৰ খান চাহাবাৰী তৎপৰতাত যি অনুষ্ঠানটো গঢ়লৈ উঠিছিল, তাৰ কাৰণে মই জুৰিয়াবাসী হিচাপে অত্যন্ত আনন্দ আৰু সুখ অনুভৱ কৰিছোঁ আৰু তেওঁক ধন্যবাদ দিছোঁ যে জুৰিয়াৰ এনেকুৱা পিছপৰা এটা অঞ্চলত ইয়াৰ জৰিয়তে মানুহৰ কষ্ট লাঘৱ কৰি যাতে এটা বাইক আমাৰ জুৰিয়া বজাৰতে কিনিব পাৰে, তাৰ কাৰণে যি প্ৰয়াস কৰিছে তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ইয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মানুহবিলাকে আহক, আহি পেলাই নগাঁৱত যি খৰচতে বাইক কিনে, ছেইম খৰচতে আমাৰ জুৰিয়াৰ পৰা বাইক কিনিব পাৰিব। গতিকে মানুহসকল নগাঁৱত যোৱাৰ কোনো প্ৰয়োজনেই নহ'ব। কম খৰচত আৰু কম কষ্টত জুৰিয়াৰ পৰা শ্ৰী হিৰোৰ পৰা বাইক কিনিব পাৰিব।